মইতো 4 বছৰৰ বিধায়কসকল মোৰ জীৱনত দেখা আটাইতকৈ দুখৰ দিনটো আজিয়ে অসম বিধানসভাৰ কলা দিন বুলি ক'ব লাগিব। এজন শাসক দলৰ বিধায়কে এজন বিৰোধী দলৰ বিধায়কক মাৰিবলৈ খেদি অহাটো আৰু নিজৰ আসনৰ পৰা আহি বিৰোধী দলৰ সেই বিধায়কজনৰ আসন পোৱাটো এনেকুৱা ধৰণৰ ঘটনা আমি কেতিয়াও দেখিবলৈ পোৱা নাছিল। কিন্তু তাতকৈ দুখজনক ঘটনা যে সদন পৰিচালনা কৰা আমাৰ উপাধ্যক্ষ ডাঙৰীয়াই আজি চেয়াৰমেন আলী ডাঙৰীয়াক ৰূপজ্যোতি কৰ্মীয়ে শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ অহাৰ পাছতো তেখেতক গোটেই কাৰ্যকালৰ কাৰণে এইবাৰৰ যিটো অধিৱেশন এইবাৰৰ সমগ্ৰ অধিৱেশনৰ কাৰ্যকালৰ কাৰণে তেওঁক সম্পূৰ্ণৰূপে বহিষ্কৃত কৰাৰ পৰিৱৰ্তে সৰু ল'ৰাক বুজাই যিধৰণে গোটেই ঘটনাটো থাপি থুপি থৈছে এইটো এটা নজিৰবিহীন ঘটনা। গতিকে আজি আমি দুটা বস্তু দেখিলোঁ, বিজেপি দলৰ ফেচিষ্ট আচৰণ দেখিলোঁ আৰু বিজেপি দলৰ ফেচিষ্ট আচৰণক কেনেকৈ বিধানসভাত মান্যতা প্ৰদান কৰা হৈছে উপাধ্যক্ষৰ জৰিয়তে এইটো আমি দেখিলোঁ। আজি আমাৰ বিৰোধী দলৰ দলপতিজনক বান্দৰ বুলি কৈ তোৰ মাইক ভাঙি দিম বুলি ক'ব পৰা মানুহ কেতিয়াবা বিধানসভাত জন্ম হ'ব বুলি আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ। এই ঘটনা সংঘটিত হ'ল। এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা অসম বিধানসভাত কেতিয়াও নঘটক। আমি লাজ পাইছোঁ। চেয়াৰমেন আলী দা আমাৰ বিধানসভাৰ এজন অত্যন্ত সক্ৰিয় আৰু সৰব এজন বিধায়ক, তেখেতক মাৰপিট কৰিবৰ কাৰণে যিধৰণে খেদি আহিছে এনেকুৱা নজিৰবিহীন ঘটনা কেতিয়াও নঘটক। আমি অকল নিন্দা কৰাই নহয়, এই ঘটনাৰ কাৰণে যিমান দুখ প্ৰকাশ কৰিব লাগে তেনেকুৱা দুখ প্ৰকাশ কৰিছোঁ আৰু অসম বিধানসভাক অসমৰ গণতান্ত্ৰিক ব্যৱস্থাক ৰক্ষা কৰিবৰ কাৰণে আমি বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পিনৰ পৰাও এই বিধায়কজনৰ ওপৰত একশ্যন ল'বৰ কাৰণে ৰূপজ্যোতি কৰ্মী ঠিকে আছে। আপোনাৰ কথা ক'বই তেখেতৰ সমষ্টিৰ দুদৰালিটো দেবেৰাৰ পৰাৰ পৰা নকছাৰী দেবেৰাৰ পৰা কাজি দলঙলৈকে অখিল গগৈ ডাঙৰীয়া তেখেতৰ যিটো দুদৰালিটো অৱস্থা কি হৈ আছে? আপোনাৰ ওচৰত গৈ পেলাই মই আপোনাৰ মাইক দুদৰালিটো কি হৈ আছে? দুদৰালিটো কি হৈছে? মই মাইক ভাঙি দিম। আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম। আপুনি কথা নক'ব। মই কৈ আছো আপোনালোকে কোৱা মতে মই নকওঁ, নাই কোৱা। আপুনি যদি আপোনাৰ ওচৰত মই থিয় হ'ম, আপোনাক কথা ক'বলৈ নিদিওঁ। মোৰ মাজত কথা নক'ব, 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 মোৰ মাজত give me direction. Honorable chair will give direction. Don't give me direction. কেনেকুৱা কথা কৈছে স্যার? মাইক ভাঙি দিম আমি তো কোনো নকওঁ স্যার, কি মাইক ভাঙি দিম কয়? Don't give me সম্পত্তি direction. এনেকে নষ্ট কৰি Don't give me direction. Who are you? Why you are কি কথা হৈছে? ৰূপজ্যোতি কৰ্মী, How dare you? ৰূপজ্যোতি কৰ্মী, How dare you? ৰূপজ্যোতি কৰ্মী, আরে এখন স্যার কি ৰূপজ্যোতি কৰ্মী, How dare you come to attack me? ৰূপজ্যোতি কৰ্মী, How dare you? ৰূপজ্যোতি কৰ্মী, come to your seat. ৰূপজ্যোতি কৰ্মী, স্যার এইবিলাক কি শব্দ আহি আছে সব এক্সপান্স কৰক স্যার। মাননীয় উপাধ্যক্ষ মহোদয়, তেখেতে অশালীন মাননীয় উপাধ্যক্ষ মহোদয় এইটো এক্সপ্লেইন হ'ব লাগিব। উপাধ্যক্ষ মহোদয় একদম আপুনি এক্সপ্লেইন কৰি দিব লাগিব। সদস্যসকলে পিএছও লৈ আহিব লাগিব নি হাউচৰ ভিতৰত? মাৰিবলৈ খেদি আহিছে। উপাধ্যক্ষ মহোদয় হাউচৰ ভিতৰত সদস্যসকলে চিকিউৰিটি লৈ আহিব লাগিব নেকি স্যার? মাৰিবলৈ খেদি আহিছে, মাৰিবলৈ খেদি আহিছে, এইটো হ'বই নোৱাৰে, এইটো হ'বই নোৱাৰে, এইটো হ'বই নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া, এইটো হ'বই নোৱাৰে। লিডাৰ অফ দ্য অপজিশ্যনক মাৰিম বুলি কৈছে, লিডাৰ অফ দ্য অপজিশ্যনক গৈ মাৰিম বুলি কৈছে, আমাৰ চেয়াৰমেন মাৰিম বুলি খেদি আহিছে, এইটো হ'বই নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া, এইটো হ'বই নোৱাৰে। এইটো স্যার অলপ স্যার আপুনি চোৱাক স্যার, এনেকে খেদি হোৱাটো নিয়ম নহয় স্যার। সদস্যসকলে স্যার এনেকুৱা লেংগুৱেজ এনেকুৱা খেদা খেদি দেখা নাই স্যাৰ আগত। কথা ক'ব আহিছে। Please sit down. কথা ক'ব আহিছে। Please sit down. Rupjyoti Kurmi.
প্লিজ ইট যিবিলাক আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড কোৱা হৈছে এইবিলাক সকলো এক্সপাঞ্চ কৰা হ'ব আৰু এটা কথা মনত ৰাখিব লাগে সকলো সদস্যই কোনো এগৰাকী সদস্যই কৈ থকা সময়ত এক মিনিট অখিল গগৈ ডাঙৰীয়া মই কথা কৈ আছো তোৰ ওপৰত কি একশ্যন ল'লে এই চেয়াৰৰ পৰা কথা কৈ আছো মাৰিবলৈ আহিছে এই কথা চেয়াৰৰ পৰা কৈ আছো মাৰিবলৈ আহিছে মাৰিবলৈ জ্বলাইছে বোলো হয়তো বেয়া কথা প্লিজ ৰূপজ্যোতি কৰ্মী প্লিজ ৰূপজ্যোতি কৰ্মী বিহেভ ইয়োৰছেল্ফ অধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয় এক মিনিট নাই নাই চিৰিয়াছ মেটাৰ এনেকে এইটো মাৰিবলৈ মানুহ বিধানসভাত আহিব পাৰে নেকি ছাৰ মোৰ মাজত কি ভাব পাৰে উপাধ্যক্ষ মহোদয় মোৰ মাজত মোৰ কথা কোৱা মাজত কি ফটো লগাব আহিছে তহঁতে কি ফটো লগাব আহিছ তহঁতে ফটোৱা নেকি ৰূপজ্যোতি কৰ্মী তহঁতে ফটোৱা প্লিজ উপাধ্যক্ষ মহোদয় ফটোৱা চালা ৰূপজ্যোতি কৰ্মী আহিছ ৰূপজ্যোতি কৰ্মী উপায় কি ৰূপজ্যোতি কৰ্মী প্লিজ সিটো তাৰ বাহিৰ কৰি দিয়ক কাৰোবাক চাই এনেকে চাই কেনেকে হ'ব চিনিয়ৰ মেম্বাৰক ক'ব বাজত কেলে কবি বাজত তহঁতি কেলে কবি প্লিজ বাজত তহঁতি হৈ কেলে থকা কবি নাই এইখন বিধানসভা হৈ থকা নাই ৰূপজ্যোতি কৰ্মী মই এখন আৰু আপোনাক এড্ৰেছ কৰিব দিয়ক ছাৰ আমি আপোনাক এনেকে চাই নেকি এই ফটোৱা এই ফটোৱা ৰূপজ্যোতি কৰ্মী ফটোৱা কথা মোৰ লগত নকবি তাৰ মুখ চবৰে আছে সেই গতিকে সকলোৱে বেয়া কথাও ক'ব পাৰে ভাল কথাও ক'ব পাৰে সেইটো ছাৰ বিশেষ অধিকাৰ নহয় কাৰোবাৰ বেয়া কথা কোৱাটো ছাৰ বাজত তহঁতি কেলে কথা কবি ৰূপজ্যোতি কৰ্মী বাজত কেলে কবি ৰূপজ্যোতি কৰ্মী ভয় হৈ আছে নেকি আপুনি কি কৰি আছে প্লিজ আপুনি কি কৰি আছে প্লিজ ছাৰ আপুনি কি কৰি আছে ভাল কথা বেয়া কথা সকলোৱে ক'ব পাৰে সকলোৱে বেয়া কথা জানে ভাল কথাও জানে সেই গতিকে ছাৰ সদনত কি ক'ব লাগে সকলোৱে জানিব লাগে চিনিয়ৰ মেম্বাৰে এনেকে কয় নেকি ছাৰ প্লিজ ৰূপজ্যোতি কৰ্মী will you listen to me or not উপাধ্যক্ষ মহোদয় এটলিষ্ট উপাধ্যক্ষ মহোদয় মই য'ত ত'ত কথা নকওঁ সদনৰ সদস্যৰ নিৰাপত্তাৰ দায়িত্ব আপোনালোকৰ please এই দায়িত্বটো সুচাৰুৰূপে পালন কৰক থেংক ইউ ছাৰ এনেকে ছাৰ এনেকে আহিব নাপায় ছাৰ খেদি আহিব ভিতৰত নিজৰ শ্বেয়াৰ বা যি কৈ থাকক ছাৰ yes No one should spoke his nose in other business. এইটো নহয়